সাতাশীতম বৰ্ষ এই সাতাশীতম বৰ্ষত আমাৰ যোৱা 15 নৱেম্বৰৰ পৰা অহা 27 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিম। ইতিমধ্যে যোৱাকালি আমাৰ ৰাস মহোৎসৱৰ যুগল মূৰ্তি স্থাপন হৈ গ'ল। যোৱাকালি আমাৰ ৰাস মহোৎসৱত প্ৰায় 25-30 হাজাৰ দৰ্শনাৰ্থী আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু তেখেতসকলৰ পৰা আমি যথেষ্টখিনি সহায় সহযোগ পাইছোঁ। আৰু ইতিমধ্যে আমাৰ আজিৰ দ্বিতীয় নিশা এই দ্বিতীয় নিশাত আমাৰ ৰাস মহোৎসৱৰ অস্থায়ী ৰংগমঞ্চত আমি এইবাৰ নতুনকৈ উত্থাপন কৰিছোঁ নতুনকৈ দিহানাম প্ৰতিযোগিতা। এই দিহানাম প্ৰতিযোগিতাখনি আমাৰ ৰাস মহোৎসৱৰ অস্থায়ী মঞ্চত ইতিমধ্যে চলিয়ে আছে। আৰু কি পৰৱৰ্তী সময়ত কি কাৰ্যসূচী আছে আজি আমাৰ অকল দিহানাম প্ৰতিযোগিতাই আছে, যিহেতুকে দল বহুত হ'ব, 30-35টা দল হ'ব। গতিকে সময়ৰ অভাৱৰ বাবে আমি বেলেগ কাৰ্যসূচী আজি ৰখা নাই, অকল দিহানাম কম্পিটিশ্যনটোৱে ৰাখিছোঁ। আমি এতিয়ালৈ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে আমি প্ৰথম দিনাৰ পৰা ভক্তবান ৰাইজৰ যথেষ্টখিনি সহায় সহযোগ পাইছোঁ। আমি আশা ৰাখিছোঁ আগন্তুক বাকী থকা দিনকেইটাতো সমূহ অসমবাসী ৰাইজে আমাক উৎসাহ উদ্দীপনা যোগাওক।